5টাকৈ কামাণ্ডো বেটেলিয়নৰ দীক্ষান্ত পেৰেড অনুষ্ঠানত আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু উপস্থিত সুধীবৃন্দ, অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। আজি আমি আটায়ে এক বিৰল আৰু ব্যতিক্ৰমী দীক্ষান্ত পেৰেডৰ সাক্ষী হ'ম। অতি উচ্চ খাপৰ আৰু কঠোৰ প্ৰশিক্ষণ সমাপ্ত কৰা অসম আৰক্ষীৰ 2551 গৰাকী কমাণ্ডোৱে আজি প্ৰদৰ্শন কৰিব তেওঁলোকৰ অটল উদ্যম, দক্ষতা আৰু উজ্জীৱিত শক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিয়ে এই অনুষ্ঠানক এক নতুন মাত্ৰা প্ৰদান কৰিলে। মই দীক্ষান্ত পেৰেডত অংশ লোৱা অসম আৰক্ষীৰ প্ৰতিগৰাকী কামাণ্ডোক আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত তেখেতসকলৰ পিতৃ মাতৃ আৰু অভিভাৱককো মই মোৰ প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। দীক্ষান্ত পেৰেডৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আমি অসমবাসী ৰাইজৰ হৈ মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশে ব্ৰিটিছৰ সময়ৰ পৰা দেশত বলবৎ হৈ অহা ইণ্ডিয়ান পেনেল কোডৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা বলবৎ কৰি আমাৰ দেশত এক যুগান্তকাৰী পৰিৱৰ্তন ঘটালে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ঔপনিৱেশিকতাবাদ শাসনৰ পেনেল কোডৰ পৰিৱৰ্তন কৰি ভাৰতীয় ন্যায় সংহিতা প্ৰণয়ন কৰি আমাৰ দেশক আমাৰ দেশবাসীক গৌৰৱান্বিত কৰিলে আৰু আমাৰ দেশবাসীক আকৌ এবাৰ স্বাধীনতাৰ সোৱাদেৰে তেখেতে আমাক কৃতজ্ঞ কৰিলে। মই অসমবাসী ৰাইজৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ চৰকাৰে এক বিশেষ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি ৰাজ্যত নতুনকৈ 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিছে। ভাৰতীয় সামৰিক বাহিনীৰ সৈতে 7টা স্থানত 40 সপ্তাহৰ অত্যাধুনিক প্ৰশিক্ষণ লাভ কৰা এই কামাণ্ডো বেটেলিয়নে কম্বেট অপাৰেশ্যনৰ কৌশলগত দক্ষতা আৰু শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আহিব পৰা প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হৈ উঠিছে। অসম আৰক্ষীত এই কামাণ্ডোসকলৰ আগমনৰ লগে লগে এতিয়াৰ পৰা অসম আৰক্ষী আৰু অধিক শক্তিশালী হৈ পৰিলে। আন্তঃৰাষ্ট্ৰীয় সীমান্ততো দ্বিতীয় লাইনৰ প্ৰতিৰক্ষাৰ বাবে নিয়োজিত হ'বলৈ আমাৰ কামাণ্ডোসকল সম্পূৰ্ণ সক্ষম। মই আজিৰ এই সুন্দৰ মুহূৰ্তত ভাৰতীয় সেনা বাহিনীৰ সেনা প্ৰধান আৰু ইষ্টাৰ্ণ কমাণ্ডাৰ GOC-in-C আৰু GOC-3 কোৰৰ প্ৰতিও বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মই কামাণ্ডো বেটেলিয়নসকলক জনাব খোজো যে আমাৰ নিযুক্তি সম্পূৰ্ণ স্বচ্ছতাৰে আমি সম্পূৰ্ণ কৰিছিলোঁ আৰু নিযুক্তিৰ পিছত অসম আৰক্ষীত প্ৰথমবাৰৰ বাবে এনেধৰণে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। মই আশা কৰোঁ আপোনালোকে সাহস, দৃঢ়তা, নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে অসম আৰক্ষীৰ গুণগত মানদণ্ড উন্নত কৰিব আৰু অসমৰ জনসাধাৰণক গৌৰৱান্বিত কৰিব। অসম আৰক্ষী হৈছে সাহস, ত্যাগ আৰু সমৰ্পণৰ প্ৰতীক। অসম আৰক্ষীৰ এক সমৃদ্ধ ইতিহাস আছে। বিগত 150 বছৰে অসম আৰক্ষীয়ে বহু প্ৰত্যাহ্বানৰে সন্মুখীন হৈছে যদিও অদম্য সাহস আৰু উৎকৃষ্ট ৰণকৌশলেৰে সকলো প্ৰত্যাহ্বানৰ ওপৰত অসম আৰক্ষীয়ে চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে। অপৰাধী আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰচুৰ সংযমেৰে বিভিন্ন চৰম পৰিস্থিতিত কাম কৰি পেছাদাৰী আৰু সামাজিক দায়িত্ব পালন কৰি আহিছে। দেশমাতৃৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ কৰ্তব্য পথত অসম আৰক্ষীৰ বীৰ বীৰাংগনা আৰু বিষয়াসকলে নিজৰ জীৱন ত্যাগ কৰিছে। এইখিনিতে মোৰ ভাৰত ৰত্ন সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ এটি স্তৱক মোৰ মনলৈ আহিছে। কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহলো মই কিয়। হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনিছিলো কাহিনী, পিছে মৃত জোৱান সবে চিঞৰিছে, লাগে চিৰ জাগ্ৰত এটা বাহিনী। অসম আৰু দেশ মাতৃৰ সুৰক্ষাত অসম পুলিচৰ কামাণ্ডোসকল চিৰ জাগ্ৰত বাহিনী হ'ব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনলৈ এটা শান্তিৰ পৰিৱেশ উভতি আহিছে। মই অসমবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ যে যোৱা 3টা বছৰে এটা আন্দোলন বিবৰ্জিত পৰিৱেশৰ মাজেৰে আপোনালোকে আমাৰ অসম মাতৃৰ জীৱনলৈ শান্তি আৰু সমৃদ্ধিৰ এক অমৃত ধাৰা নমাই আনিছে।
ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে 2021 চনৰ পৰা ৰাজ্যত 11টাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ পৰিহাৰ কৰি শান্তিৰ পথলৈ ঘূৰি আহিছে। 2021 চনৰ 4 ছেপ্টেম্বৰৰ কাৰ্বি উগ্ৰপন্থী সংগঠন 2022 চনৰ আৰু প্ৰগতিৰ এক নতুন অধ্যায় অসমত আৰম্ভ হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চললৈ স্থায়ী শান্তি ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এতিয়া মাত্ৰ অসমৰ 4খন জিলাতহে অশান্ত অঞ্চল আইন বলবৎ ৰাখিছে জ্ঞাপন কৰিছো। অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্য সফল কৰি গঢ়ি তোলাৰ দিশত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি নিৰন্তৰ পৰামৰ্শ লাভ কৰি আহিছো। শেহতীয়াকৈ ক্ৰাইম ইন ইণ্ডিয়া ৰিপৰ্ট মতে অসমত অপৰাধৰ গড় হাৰ 2022 চনৰ প্ৰতি লাখ জনসংখ্যাত আছিল 194। 2023ত এই হাৰ আমি আৰু হ্ৰাস কৰি 144 পাবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যৰ দোষী সাব্যস্তকৰণৰ হাৰ 13%ৰ পৰা 17%লৈ বৃদ্ধি পাইছে। 2021 চনৰ মে' মাহৰ পৰা অসম আৰক্ষীয়ে অভিযান চলাই আজিলৈকে 8,000তকৈও অধিক গোচৰ ৰুজু কৰাৰ লগতে 13,000 ড্ৰাগছ সৰবাহীক গ্ৰেপ্তাৰ কৰিছে। অসমখনক দুৰ্নীতিমুক্ত কৰিবলৈ আমাৰ চৰকাৰে লোৱা পদক্ষেপক অসম আৰক্ষীৰ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী শাখাৰ অভিযানে এক নতুন গতি দিছে। মই আপোনালোকক জনাব খোজো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 2014 চনৰ গুৱাহাটীত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সন্মিলনত যি স্মাৰ্ট পুলিচিঙৰ ধাৰণা দাঙি ধৰিছিল তাক আজি আমি কাৰ্যলৈ ক্ৰিয়ান্বিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো। অসম আৰক্ষীৰ একাডেমী লাচিত বৰফুকন পুলিচ একাডেমীক আজি আমি এক বিশ্ব মানদণ্ডৰ পুলিচ একাডেমীলৈ ৰূপান্তৰ কৰাৰ কামত অগ্ৰসৰ হৈছো। 102 সেৱাক সম্পূৰ্ণ নতুন ৰূপত সজাই পৰাই তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিছো আৰু আজি ইণ্টাৰনেটৰ সংযোগেৰে অসম পুলিচৰ 700টা স্থানত আসাম পুলিচ কানেক্ট প্ৰকল্প আমি আৰম্ভ কৰি অসম পুলিচক আজি আমি শক্তিশালী কৰি তুলিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমত ৰাষ্ট্ৰীয় ফৰেষ্ট অসম আৰক্ষীক ভাৰতৰ ভিতৰতে এক উচ্চ মানৰ আৰক্ষীলৈ ৰূপান্তৰ কৰিব। যোৱা 3টা বছৰৰ অসম আৰক্ষীৰ আটাইতকৈ উন্নত গৌৰৱ উজ্জ্বল মুহূৰ্তবোৰ আছিল নিকা নিযুক্তি। যোৱা 3টা বছৰত 20,000 অসম আৰক্ষীৰ জোৱানক নিকা নিযুক্তিৰে আমি ৰাজ্যৰ যুৱক যুৱতীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ পাৰিছিলো। আজি আমাৰ সন্মুখত থিয় দিয়া এই 5টা কামাণ্ডো বেটেলিয়নৰ জোৱানসকল হ'ল